জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 5 ছেপ্টেম্বৰ 2024 গুৰুবাৰ পৰিছে। তিথি শুক্লপক্ষৰ 12:39লৈকে দ্বিতীয় তিথি পৰিছে আৰু তাৰ পিছত তৃতীয় তিথি পৰিছে। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কন্যা ৰাশি আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব বেছাজু। এতিয়া আহকচোন মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে বৰ এটা শুভ নহয়, আপোনালোকে অকণমান সাৱধান হৈ পেলাই নিজৰ কামবিলাক দৈনন্দিন কৰিব লাগিব। যিকোনো শত্ৰুৰ আগমন আপোনালোকৰ জীৱনত হ'ব পাৰে, যিকোনো মানসিক শত্ৰু আপোনালোকৰ উৎপন্ন হ'ব পাৰে, মনে ভবা কামবিলাক আপোনালোকে ভবা মতে নহ'ব পাৰে বা মনটো অকণমান আপোনালোকৰ ডেমেজ হৈ থাকিব পাৰে আৰু বহুত ডাঙৰ শুভ কাম আপোনালোকে নকৰাটো ভাল হ'ব। বৃষৰ কাৰণে খুব ভাল। বৃষৰ কাৰণে যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব। সন্তানৰ লগত জড়িত, সন্তানৰ এডুকেশ্যনৰ লগত জড়িত, প্ৰেমৰ প্ৰস্তাৱ বা প্ৰেমৰ মীমাংসাৰ লগত জড়িত প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। মিথুনৰ কাৰণে যিকোনো শুভ কামত বাধা আহিব পাৰে, মনে ভবা মতে কামবিলাক নহ'ব পাৰে, যিকোনো প্লেনিং আপোনালোকে যদি কৰে সেই প্লেনিং মতে আপোনালোকৰ কাম নহ'ব পাৰে, মানসিক চিন্তা এটা বনি থাকিব পাৰে, পইচা পাতিৰ কাৰণে আপোনালোকৰ টেনচন হ'ব পাৰে, যিকোনো মানসিক আপোনালোকৰ ক'বলৈ গ'লে বাধা এটা দেখুৱাব পাৰে আৰু বন্ধু বৰ্গৰ লগত অকণমান খেলি মেলি লাগিব পাৰে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে যিকোনো শুভ কাম, যিকোনো সৰু সুৰা যাত্ৰাৰ লগত জড়িত কামবিলাক, যিকোনো পৰাক্ৰমৰ লগত জড়িত কামবিলাক, যিবিলাক কামত ধৰক নিজৰ জীৱনৰে নিজৰ দৈনন্দিন কাম বা নিজৰ আজীৱিকাৰ কাৰণে লাগি থকা বা নিজে কিবা এটা শিকাৰ লগত জড়িত হৈ থকা কামৰ কাৰণে যিবিলাকত নেকি বহুত বেছি পৰাক্ৰম ইউজ হয় তেনেকুৱা কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত ঠিক নহয়, বহুত ডাঙৰ নিবেশাদি আপোনালোকে নকৰিব, বহুত ডাঙৰ ডিচিশ্যন লোৱা বা বহুত ডাঙৰ কিবা কাম আপোনালোকে যদি হাতত ল'ম বুলি ভাবিছে লোৱাটো ভাল হ'ব। কন্যাৰ কাৰণে খুব ভাল। যিকোনো শুভ কাম, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ দৈনন্দিন জীৱনত বহুত দেৰিলৈকে বা অনাগত দিনত দীৰ্ঘ দিনলৈকে আপোনালোকক লাভ প্ৰদান কৰিব তেনেকুৱা কামবিলাক কৰিব পাৰে। সন্ধি টাইপৰ কামবিলাক কৰিব পাৰে, বৈবাহিক মীমাংসাৰ লগত জড়িত কামবিলাক আপোনালোকে কৰিব পাৰে। পেণ্ডিং থৈ দিয়া কাম আপোনালোকে যদি ৰানিঙত লৈ যাম বুলি ভাবিছে তেনেকুৱা কামবিলাকো আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি, মানসিক চিন্তা থাকিব, পইচা পাতিৰ বেছি খৰচ আপোনালোকৰ হ'ব পাৰে, যিকোনো অশুভতা আপোনালোকৰ জীৱনত দেখা দিব পাৰে, মনে ভবা মতে আপোনালোকৰ কামবিলাক নহ'ব পাৰে, বাদ বিবাদ আপোনালোকৰ হ'ব পাৰে, মনটো অকণমান ব্যথিত হৈ থাকিব পাৰে। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে খুব ভাল। পইচা পাতি লেনদেন, যিকোনো বস্তুৰ লগত জড়িত হৈ থকা সন্ধি, যিকোনো এনেকুৱা কাম যিটোৰ লগত নেকি আপোনালোকৰ কিবা এটা শুভতা জড়িত হৈ আছে, কিবা এটা লাভ জড়িত হৈ আছে তেনেকুৱা কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। ধনুৰ কাৰণে কিন্তু ভাল নহয়। মানসিক চিন্তা, যিকোনো আইন কানুনৰ লগত জড়িত কাম আপোনালোকে নকৰিব, কাগজীয়া কাম আপোনালোকে নকৰিব, মাক দেউতাকৰ লগত কোনো ধৰণৰ বিবাদ নকৰিব, যিকোনো কথাত আপোনালোকে মনৰ ভিতৰৰ কথা কাকোৱে নক'ব, ঘৰৰ সদস্যকো আপোনালোকে নোকোৱাটো ভাল হ'ব। কামটো আপোনালোকে যদি কিবা নতুন প্লেনিঙো ভাবিছে, মনত আপোনালোকে একদম বহুত অসুবিধাও যদি হয় আপোনালোকৰ ৰাখি থবলৈ, তথাপিতো আপোনালোকে ৰাখি থব। কাকো আপোনালোকে প্লেনিং আগতীয়াকৈ কৈ নিদিব, আগতীয়াকৈ কৈ দিয়া প্লেনিং আপোনালোকৰ ফেইল হৈ যাব পাৰে। গতিকে সাৱধান সেইবিলাক ক্ষেত্ৰত হ'ব লাগিব। মকৰৰ কাৰণে কেনেকুৱা হ'ব? মকৰৰ কাৰণে খুব ভাল হ'ব। যিকোনো শুভ বস্তু আপোনালোকে কিনিব পাৰে, যিকোনো এনেকুৱা বস্তু যিবিলাকৰ লগত নেকি আপোনালোকৰ ঘৰখনৰ বা আপোনালোকৰ পৰিয়ালটোৰ গ্ৰথ জড়িত হৈ আছে, ধৰ্ম আধ্যাত্মৰ লগত জড়িত কামবিলাক, যাগ যজ্ঞ, পূজা পাঠ, দান দক্ষিণা আদি ধৰণৰ কামবিলাক আপোনালোকে কৰিব পাৰে বা যিকোনো আৰু তাতকেও বেলেগ যদি কিবা শুভ কাম আছে আপোনালোকে কৰিব পাৰে। ভ্ৰমণ আদি দীৰ্ঘ দূৰ আপোনালোকে যদি ভ্ৰমণ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে দীঘলীয়া যাত্ৰাবিলাক আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে মানসিক চিন্তা, পইচাৰ বেছি খৰচ, যিকোনো ক্ষেত্ৰত আপোনালোকে বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। যিকোনো প্লেনিঙৰ আপোনালোকে যদি কিবা ডাঙৰ ষ্টেপ যদি আপোনালোকে জীৱনৰ কাৰণে, নিজৰ আজীৱিকাৰ কাৰণে, নিজৰ পৰিয়ালটোৰ কাৰণে ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ৰৈ দিয়ক। এইটো দিনত আপোনালোকে কোনো ধৰণৰ ষ্টেপ নল'ব। বাহন আদি চলাওঁতে আপোনালোকে সাৱধান হ'ব লাগিব। দূৰ যাত্ৰা আপোনালোকে একেবাৰে নিষেধ কৰাই ভাল হ'ব। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে যিকোনো সন্ধি ক্ষেত্ৰত, যিকোনো লাভালাভৰ ক্ষেত্ৰত শুভ দেখা গৈছে। যিকোনো এনেকুৱা কাম যিবিলাকৰ পৰা নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা প্ৰফিট ওলাব, ডেইলি ইনকামত আপোনালোকৰ ভাল হ'ব বা ডেইলি লাইফত আপোনালোকৰ কিবা এটা ইনক্লুড হ'ব, মানে ভাল কিবা এটা এডিচনেল আপোনালোকৰ ইনক্লুড হৈ যাব। তেনেকুৱাবিলাকৰ ক্ষেত্ৰত ভাল দেখা গৈছে। সন্ধি টাইপৰ কামবিলাকৰ ক্ষেত্ৰত ভাল দেখা গৈছে। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰে। ভ্ৰমণ আদিৰ কাৰণেও আপোনালোকৰ ভাল দেখা গৈছে। এতিয়া আহিব মহা উপায়টোৰ বিষয়ে। মহা উপায়ত আপোনালোকে কি কৰিব? মহা উপায়ত আপোনালোকে হালধি আৰু আটা এই দুইটা বস্তু মিক্স কৰি পেলাই আপোনালোকে আটাটো গুঠি ল'ব আৰু সেই আটাৰে আপোনালোকে এটা মাটি চাকি বনাই পেলাই তাতে আপোনালোকে তেলৰ বা ঘিউৰে চাকি এগজ আপোনালোকে শিৱ মন্দিৰত জ্বলাব পাৰে
আৰু কলিতাডাল আপোনালোকে ইচ্ছা কৰিলে হালধীয়া কলিতা বা বগা মানে কলিতাডাল আপোনালোকে হালধিত কেঁচা হালধিৰ ৰসত ডুবিয়াই পেলাই অকনমান শুকুৱাই আপোনালোকে সেইটো কলিতা আপোনালোকে জ্বলাব পাৰে আৰু লগতে আপোনালোকে হালধীয়া ৰঙৰ যিকোনো মিষ্টান্ন আপোনালোকে মন্দিৰত ভগৱানক অৰ্পণ কৰিব পাৰে তেতিয়াহলে আপোনালোকৰ দিনটোৰ যিখিনি বাধা বিঘিনি আছে সেইখিনি আপোনালোকৰ নিৰ্মূল হ'ব আৰু সেইটো উপায় নকৰিলে আপোনালোকে চলিত পানীত নদীৰ পানীত আপোনালোকে হালধিৰ ৰস আপোনালোকে বা হালধি পাউডাৰ আপোনালোকে প্ৰবাহিত কৰিব পাৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ